নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ তিনি গগৈক লৈ বৰ্তমান সময়ত ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্পষ্ট কৰিছে এই কথা যে তিনি গগৈৰ নামত আহোম সমাজক বিভাজন কৰাৰ চেষ্টা কৰিছে আৰু চুকাফা শংকৰদেৱৰ যি সমাজ আছে সেই সমাজত তিনি গগৈৰ ধাৰণা কোনো গ্ৰহণ নকৰে অসমীয়া সমাজে ইয়াৰ বিৰোধ কৰিব তাৰ সমান্তৰালকৈ কৈছে যে তিনি গগৈকৈ বিজেপিৰ তিনি গগৈয়ে ভাল ফলাফল কৰিব বা তিনি গগৈৰ সমান্তৰালকৈ বিজেপিৰ তিনি গগৈৰ ফলাফল ভাল হ'ব আৰু এনেকৈ তিনি গগৈৰ ধাৰণাক লৈ মুখ্যমন্ত্ৰী খৰব হৈছে মুখ্যমন্ত্ৰীয়ে তীব্ৰ গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং ডাঙৰ খবৰ বিৰোধীৰ তিনি গগৈৰ ধাৰণাক লৈ মুখ্যমন্ত্ৰীৰ তীব্ৰ মন্তব্য তিনি গগৈৰ ধাৰণাক ঠকা খৰকা কৰিছে মুখ্যমন্ত্ৰীয়ে তিনি গগৈৰ নামত আহোম সমাজক বিভাজনৰ অপচেষ্টা কৰা হৈছে তিনি গগৈৰ নামত আহোম সমাজক বিভাজনৰ চেষ্টা কৰা হৈছে ৰাজনৈতিক স্বাৰ্থত সমাজ ভাগ কৰা কাৰ্যক ৰাইজে কেতিয়াও গ্ৰহণ নকৰে উপাধিৰ ভিত্তিত নহয় কামৰ ভিত্তিতহে এখন সমাজ চলে আৰু অসমীয়া সমাজে তিনি গগৈৰ ধাৰণা গ্ৰহণ নকৰে চুকাফা শংকৰদেৱৰ একতাৰ সমাজত বিভাজনৰ স্থান নাই এই মন্তব্য মুখ্যমন্ত্ৰীৰ বিজেপিৰ জয়ৰ ধাৰা তিনি গগৈৰ ধাৰণাতকৈ বহু ওপৰত বিজেপিয়ে তিনি গগৈ যি জয়লাভ কৰিব তাতকৈ বেছি ভাল ফলাফল লাভ কৰিব গগৈ নোহোৱা বিজেপি প্ৰাৰ্থীয়েও লাভ কৰিব অভিলেখ সংখ্যক ভোট বিৰোধীৰ তিনি গগৈয়ে স্পৰ্শ কৰিব নোৱাৰিব বিজেপিৰ লক্ষ্য আৰু এনেকৈ তিনি গগৈক ঠকা খৰকা কৰিছে মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ তুলনাত তৰংগ গগৈৰ কামৰ মান বহুত আগত আৰু বহু সংখ্যক ভোটত তেওঁ জয়লাভ কৰিব বিজেপিৰ গগৈসকলেও নিৰ্বাচনত দেখুৱাব অভাৱনীয় চমক কল্পনা কৰিব নোৱাৰা চমক দেখুৱাব আৰু তিনি গগৈৰ ধাৰণাটো মানুহে বেয়া পাইছে তিনি গগৈ বুলি ক'লে বৰগোহাঁই সকলো পৰে অন্য লোকসকলো পৰে গতিকে তিনি গগৈৰ একতাক যি ধৰণে ৰাজনীতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে আৰু তাৰ ফলত আহোম সমাজকেই বিভাজন কৰাৰ চেষ্টা কৰা হৈছে আৰু এনেকৈ তিনি গগৈক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে তিনি গগৈৰ সূত্ৰক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে তিনি গগৈৰ নামত আহোম সমাজক বিভাজনৰ চেষ্টা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে তিনি গগৈৰ নামত আহোম সমাজক বিভাজনৰ চেষ্টা কৰা হৈছে আৰু অসমীয়া সমাজে ইয়াক কেতিয়াও গ্ৰহণ নকৰে চুকাফা আৰু শংকৰদেৱে যিখন অসমীয়া সমাজ গঢ়ি থৈ গৈছে সেই সমাজত তিনি গগৈৰ ধাৰণা নাই স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে যদি তিনি কলিতা বুলি কোৱা হয় তিনি শইকীয়া বুলি কোৱা হয় নিশ্চয়কৈ কোনেও ইয়াক গ্ৰহণ নকৰে গতিকে তিনি গগৈৰ ধাৰণাটো ভুল বুলি উল্লেখ কৰিছে আহোম বুলি ক'লে বিভিন্ন উপাধি পৰে আহোম বুলি কোৱাৰ মাত্ৰ কেৱল গগৈ লোকসকলে নাথাকে আহোম বুলি ক'লে বৰগোহাঁইও পৰে অন্য লোকসকলো পৰে গতিকে তিনি গগৈৰ নামত ৰাজনীতি যি কৰা হৈছে সেই ৰাজনীতিৰ ফলত অসমীয়া সমাজ ভাগ কৰিব চেষ্টা কৰা হৈছে বা আহোম সমাজক বিভাজন কৰাৰ চেষ্টা কৰা হৈছে আৰু অসমৰ ৰাইজে ইয়াক গ্ৰহণ নকৰে বুলি উল্লেখ কৰিছে অসমৰ ৰাইজে ইয়াক কেতিয়াও গ্ৰহণ নকৰে আৰু অসমৰ ৰাইজে ইয়াক প্ৰত্যুত্তৰো দিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু এনেকৈ তিনি গগৈৰ সূত্ৰক লৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও মন্তব্য আগবঢ়াইছে বিৰোধীৰ তিনি গগৈয়ে স্পৰ্শ কৰিব নোৱাৰিব বিজেপিৰ লক্ষ্য গগৈ নোহোৱা প্ৰাৰ্থীয়েও লাভ কৰিব অভিলেখ সংখ্যক ভোট আৰু সমান্তৰালকৈ স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে যে তিনি গগৈ ধাৰণাটো অসমত নচলে চুকাফা আৰু শংকৰদেৱে যিখন অসমীয়া সমাজ গঢ়ি থৈ গৈছে সেই সমাজত তিনি গগৈৰ ধাৰণা বা উপাধিক লৈ যি সমাজ চলিব লাগে বুলি ভাবে তেনেকৈ সমাজ নচলে সমাজ কেৱল কামৰ ভিত্তিত চলে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে উপাধিৰ নামত সমাজ নচলে তিনি গগৈৰ ধাৰণাক লৈ এনেকুৱা মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াইছে যে উপাধিৰ নামত এখন সমাজ নচলে এখন সমাজ চলিবলৈ হ'লে সকলো লোক লাগিব সকলো উপাধিৰ লোক লাগিব গতিকে কেৱল উপাধিক লৈ এখন সমাজ নচলে কামৰ ভিত্তিতহে এখন সমাজ চলে এনেকৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক সমালোচনা কৰিছে তেওঁলোকৰ যি তিনি গগৈৰ যি ধাৰণা সেই ধাৰণাক স্পষ্ট কৰিছে যে অসমীয়া ৰাইজে বা অসমৰ সমাজে ইয়াক কেতিয়াও গ্ৰহণ নকৰে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ মই ভাবোঁ তিনি গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন
আমিবিলাক নাই, আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই। কিন্তু তিনি গগৈয়ে ইলেকশ্যনৰ লাষ্ট ভোটটো গন্তি হোৱালৈকে টেনশ্যনত থাকিব লাগিব। জিকা হাৰা মই জাষ্ট 5টা বজাত গৈছে, এতিয়া আজি মই ক'ব নোৱাৰোঁ, সোধাও নাই মই। কিন্তু তিনি গগৈ, কাৰণ এই তিনি গগৈৰ কনচেপ্টটোৱে মানুহে বেয়া পাইছে। আৰু এই তিনি গগৈয়ে শেষলৈকে তেওঁলোকে ইলেকশ্যনৰ লাষ্ট ভোটটো কাউণ্টিং হোৱালৈকে টেনশ্যনত থাকিব লাগে। হয়তো 2000 ভোটত জিকিব পাৰে, 2000 ভোটত হাৰিব পাৰে, মই নকওঁ। কিন্তু আমি যেনেকৈ জিকিম তাৰ ওচৰা ওচৰিও তেওঁলোক যাব নোৱাৰে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে। আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকিব। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে, আমাৰ হীৰণ গগৈ বেছি ভোটত জিকিব। কাৰণ আমাৰ সমাজখন এনেকে টাইটেলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে। গতিকে আপোনালোকে অলপমান ধৰক উৎসাহত থাকে কাৰণে তিনি গগৈ আপোনালোকৰ ভাল লাগে। কিন্তু মোক ইলেকশ্যন কেম্পেইনত প্ৰত্যেকগৰাকী আহোম মানুহে কৈছে যে এইটো তেওঁলোকে বেয়া কাম কৰি আছে। কাৰণ সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই তেওঁলোক কি আহোম মানুহ নহয় নেকি? এই যে এটা আপোনালোকে কালি যদি মই কৈ দিওঁ তিনি কলিতা, এইটোতো মানুহে ভাল নাপায়। তিনি শইকীয়া, এইটোতো মানুহে ভাল নাপায়। তিনি কোঁৱৰ, যদি কয় যে হয় এইবাৰ অসমত খিলঞ্জীয়া অসমীয়া তিনিজন লগ লাগিছে, তিনিজন পাহোৱাল আহোম লগ লাগিছে, এইটো এটা বেলেগ কথা। তিনিজন পাহোৱাল লাচিত লগ লাগিছে, এইটো বেলেগ কথা। তিনি গগৈটো কি কনচেপ্ট হ'ল এটা মোক বুজাই দিয়কচোন। গগৈ মানুহবিলাকে বেয়া পাই আছে, ভাই এইবিলাক কি কৰি আছ তহঁতি? সেইকাৰণে মই মোৰ মতেদি প্ৰতিদিন আৰু ডিৱাইয়ে তিনি গগৈক ডুবাই দিলে এইবিলাক কৰি কৰি। মই ভাবোঁ তিনি গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন। আমিবিলাক নাই, আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই। কিন্তু তিনি গগৈয়ে ইলেকশ্যনৰ লাষ্ট ভোটটো গন্তি হোৱালৈকে টেনশ্যনত থাকিব লাগিব। জিকা হাৰা মই জাষ্ট 5টা বজাত গৈছে, এতিয়া আজি মই ক'ব নোৱাৰোঁ, সোধাও নাই মই। কিন্তু তিনি গগৈ, কাৰণ এই তিনি গগৈৰ কনচেপ্টটোৱে মানুহে বেয়া পাইছে। আৰু এই তিনি গগৈয়ে শেষলৈকে তেওঁলোকে ইলেকশ্যনৰ লাষ্ট ভোটটো কাউণ্টিং হোৱালৈকে টেনশ্যনত থাকিব লাগে। হয়তো 2000 ভোটত জিকিব পাৰে, 2000 ভোটত হাৰিব পাৰে, মই নকওঁ। কিন্তু আমি যেনেকৈ জিকিম তাৰ ওচৰা ওচৰিও তেওঁলোক যাব নোৱাৰে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে। আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকিব। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে, আমাৰ হীৰণ গগৈ বেছি ভোটত জিকিব। কাৰণ আমাৰ সমাজখন এনেকে টাইটেলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে। গতিকে আপোনালোকে অলপমান ধৰক উৎসাহত থাকে কাৰণে তিনি গগৈ আপোনালোকৰ ভাল লাগে। কিন্তু মোক ইলেকশ্যন কেম্পেইনত প্ৰত্যেকগৰাকী আহোম মানুহে কৈছে যে এইটো তেওঁলোকে বেয়া কাম কৰি আছে। কাৰণ সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই তেওঁলোক কি আহোম মানুহ নহয় নেকি? এই যে এটা আপোনালোকে কালি যদি মই কৈ দিওঁ তিনি কলিতা, এইটোতো মানুহে ভাল নাপায়। তিনি শইকীয়া, এইটোতো মানুহে ভাল নাপায়। তিনি কোঁৱৰ, যদি কয় যে হয় এইবাৰ অসমত খিলঞ্জীয়া অসমীয়া তিনিজন লগ লাগিছে, তিনিজন পাহোৱাল আহোম লগ লাগিছে, এইটো এটা বেলেগ কথা। তিনিজন পাহোৱাল লাচিত লগ লাগিছে,
এইটো বেলেগ কথা। তিনি গগৈটো কি কনচেপ্ট হ'ল এটা মোক বুজাই দিয়কচোন। গগৈ মানুহবিলাকে বেয়া পাই আছে, ভাই এইবিলাক কি কৰি আছ তহঁতি। সেইকাৰণে মই মোৰ মতেদি প্ৰতিদিন আৰু DYয়ে তিনি গগৈক ডুবাই দিলে এইবিলাক কৰি কৰি। মই ভাবো তিনি গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন। আমিবিলাক নাই, আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই, কিন্তু তিনি গগৈয়ে ইলেকশ্যনৰ লাষ্ট ভোটটো গন্তি হোৱালৈকে টেনশ্যনত থাকিব লাগিব। জিকা হাৰা মই জাষ্ট 5টা বজাত গৈছে, এতিয়া আজি মই ক'ব নোৱাৰো, সোধাও নাই মই, কিন্তু তিনি গগৈ, কাৰণ এই তিনি গগৈৰ কনচেপ্টটোৱে মানুহে বেয়া পাইছে। আৰু এই তিনি গগৈয়ে শেষলৈকে তেওঁলোকে ইলেকশ্যনৰ লাষ্ট ভোটটো কাউণ্টিং হোৱালৈকে টেনশ্যনত থাকিব লাগে। হয়তো 2000 ভোটত জিকিব পাৰে, 2000 ভোটত হাৰিব পাৰে, মই নকওঁ, কিন্তু আমি যেনেকে জিকিম তাৰ ওচৰা ওচৰিও তেওঁলোক যাব নোৱাৰে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে। আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকিব। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে, আমাৰ হীৰেণ গগৈ বেছি ভোটত জিকিব। কাৰণ আমাৰ সমাজখন এনেকে টাইটেলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে। গতিকে আপোনালোকে অলপমান ধৰক উৎসাহত থাকে কাৰণে তিনি গগৈ আপোনালোকৰ ভাল লাগে, কিন্তু মোক ইলেকশ্যন কেম্পেইনত প্ৰত্যেকগৰাকী আহোম মানুহে কৈছে